অসমবাসী ৰাইজৰ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই একমাহ আমি অনাহাৰে থাকি আমি আজি ঈদৰ নামাজ পঢ়িবলৈ আহিছিলোঁ। এই এমাহ আমি নিজৰ জীৱনৰ 11 মাহ আমি জীয়াই থকাৰ কাৰণে ভগৱানে বা আল্লাহ আমাক দিছে আৰু এমাহ এইটো আল্লাহৰ মাহ বুলি কয়। সেইকাৰণে আমি আত্মশুদ্ধি আৰু নিজৰ 5 ইন্দ্ৰিয় সজাগ কৰিবৰ কাৰণে মানে নতুনকৈ যেনেকৈ নতুনকৈ এটা বেমাৰ হ'লে নতুনকৈ হয়, তো এই একমাহ আমি অনাহাৰে থাকি আৰু আত্মশুদ্ধি কৰি যি পবিত্ৰ দিন আজি পাইছোঁ সেইটো আনন্দৰ দিন। আমাৰ গোটেইখিনি পৰ্বৰ ভিতৰত আজি এইটো পৰ্বেই চবতকৈ আনন্দৰ দিন। এই আনন্দৰ দিনত মানুহক নিজৰ টকা পইচা বা আত্মশুদ্ধি কৰি যিখিনি দিব লাগে, যেনেকৈ ধৰক আমি ফিতৰা দিব লাগে, জাকাত দিব লাগে। ফিতৰাটো হ'ল ইনকাম টেক্স আৰু জাকাতটো হ'ল চেল টেক্স। আমি বছৰি 1 লাখ টকাত আমি 2.5% জাকাত দিব লাগে আৰু ফিতৰাটো হ'ল যোনটো নিজৰ জীয়াই থকা যিটো টেক্স সেইটো দিব লাগে, সেইটো ফিতৰা বুলি কয়। আৰু জাকাতটো হ'ল চেল টেক্স, সেইটো আমি যেনেকৈ GST দিয়া হয় তেনেকৈ আমি দিব লাগে। সেই গোটেইখিনি বছৰৰ যিখিনি 11 মাহৰ ইনকাম কৰোঁ সেইখিনি আমি দান কৰিব লাগে আৰু দুখীয়াক খুৱাব লাগে। সেয়ে ঈদুল ফিতৰত আনন্দৰে মাজৰে আমি পালন কৰি ঈদৰ নামাজ পঢ়িবলৈ আহিছোঁ। আৰু বেছি নকওঁ আৰু যিখিনি ক'লোঁ। আমাৰ সম্পাদক হয় ঈদগাহ কমিটি, তেখেতে কিবা ক'ব। এই পবিত্ৰ দিনটোৰ বাবেই তেখেতসকলে প্ৰায় এমাহ কাল ধৈৰ্য সহকাৰে সংযম ৰক্ষা কৰি সকলো কষ্ট স্বীকাৰ কৰি লঘোণে ভোকে থাকি এই দিনটোৰ বাবে অপেক্ষা কৰি থাকে। আজি সেই দিন ঈদুল ফিতৰ। ঈদুল ফিতৰৰ প্ৰথম কথাটোৱেই হৈছে সমাজ জীৱনত ভাতৃত্ববোধ গঢ়ি উঠাটো। তেখেতসকলে নামাজ পঢ়ে। আজিৰ এই পবিত্ৰ দিৱসত এটাই উদ্দেশ্য লৈ পেলাই সেই নামাজ আগবঢ়ায় যে সমাজ জীৱনত সকলো লোক আমি ঐক্যবদ্ধতাৰে থাকিব লাগে। যদি ক'ৰবাত কিবা কাৰণ বা অকাৰণত সমাজ জীৱন বিভাজিত হৈছে, সেই বাট বন্ধ হ'ব লাগে আৰু প্ৰতিটো ধৰ্মাৱলম্বী লোকৰ মাজতে সমাজ জীৱনত বাস কৰা সকলোবোৰ নাগৰিকৰ মাজত তেখেতসকলে বিচাৰে যে ভাতৃত্ববোধটো দৃঢ়তাৰে থাকিব লাগে। আজিৰ এই ঈদুল ফিতৰৰ এই দিৱসটোত আমি অসমবাসীৰ লগতে তেজপুৰবাসী, বিশেষকৈ ভাৰতবাসী আৰু পৃথিৱীৰ কেৱল ইছলাম ধৰ্মী নহয় সকলো ধৰ্মাৱলম্বী লোকৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে সুখ হওক, শান্তি হওক আৰু এখন সুদৃঢ় ভাতৃত্ববোধেৰে গঢ়ি উঠা সমাজ প্ৰতিষ্ঠা হওক। সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে গণতন্ত্ৰৰ তৃতীয় স্তম্ভ। আপোনালোকৰ জৰিয়তে আজি গোটেই বিশ্ব আমাৰ তেজপুৰ ঈদগাহ কমিটিক চিনি পাই আছে। তেজপুৰ ঈদগাহত নামাজটো গোটেই বিশ্ব দেখা পাব। গতিকে পোনপ্ৰথমে মই আপোনালোকক সকলোৰে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবাসীক পবিত্ৰ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ঈদুল ফিতৰত আমি সকলোৱে প্ৰাণ লৈছোঁ যে আমাৰ মাজত যাতে তেজপুৰত বিশেষকৈ যাতে আমাৰ সাম্প্ৰতিক পৰিস্থিতি তথা ধৰ্ম, ভাষা, জাতি নিৰ্বিশেষে আমি সকলোৱে যাতে একেলগে একেটা এনাজৰী মানুহেৰে বান্ধ খাই থাকিব পাৰোঁ, সকলোৱে যাতে একেলগে আনন্দ উল্লাসত যাতে আমি জীৱন যাপন কৰিব পাৰোঁ, তাৰ কাৰণে মই বিশেষভাৱে আজিৰ এই ঈদগাহৰ জৰিয়তে মই সমূহ ৰাইজক আহ্বান জনাইছোঁ। আৰু সমগ্ৰ বিশেষকৈ আজি আমি ঈদগাহত এটা প্ৰাণ লৈছোঁ যাতে আমি সমাজৰ পৰা যিবিলাক ব্যাধি আছে, বিশেষকৈ ড্ৰাগছ মদ এইবিলাক যাতে দূৰ কৰিব পাৰোঁ। প্ৰত্যেকে নিজে নিজে দায়িত্ব লৈ আমি সমাজৰ পৰা এইখিনি দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এই পবিত্ৰ ঈদুল ফিতৰত আনন্দৰ দিন আমি বিশেষকৈ আমি সকলোৱে যোনে যেনেকুৱা পাৰোঁ আমি যাতে নিজে সুখত থকাতকৈ আমি আনক সুখী কৰিব পাৰোঁ, তাৰ কাৰণে বিশেষকৈ আমি দৃষ্টিগোচৰ কৰা হয়। গতিকে আজি আপোনালোকক পুনৰবাৰ মই ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।